নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 9 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ইউটিউবত ভাইৰেল হৈছে জুবিন গাৰ্গৰ অন্তিমখন সিনেমা জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ পাইৰেসি নকৰিব পাইৰেসি বন্ধ কৰক অনুৰোধ কৰা নাই অৰ্ডাৰ দিছ আৰু পাইৰেসি বন্ধ কৰক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব বুলি এতিয়া জনাইছে ৰৈ ৰৈ বিনালে টিমে আৰু কঠোৰ হৈ পৰিছে টিম ৰৈ ৰৈ বিনালে গৰিহণা দিয়া আৰু ক্ষোভ প্ৰকাশ কৰাৰ বাদে আমি একো কৰিব পৰা নাই আৰু পাইৰেসি কৰাৰো ৰেকৰ্ড হৈছে এইবাৰ প্ৰথমে 1 মিনিট 2 মিনিট ৰেকৰ্ডিং কৰি আপলোড কৰিছিল ইউটিউবত কিন্তু যোৱা 3 দিনত সম্পূৰ্ণ সিনেমাখনেই আপলোড কৰি থৈছে ইউটিউবত আৰু ইউটিউবত ভাইৰেল হৈ পৰিছে এতিয়া জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে আৰু জুবিন গাৰ্গে এনে ধৰণৰ অসমীয়া সিনেমা জগতৰ কেতিয়াও পৰিকল্পনা কৰাই নাছিল আৰু জুবিনে বেয়া পাইছে বুলি তেওঁলোকে জনাইছে আৰু জুবিন ফ্যান ক্লাবৰ 3000 যুৱক এন্টি পাইৰেসি কামত লাগি আছে তথাপি যেন বিফল হৈ পৰিছে আৰু ৰাইজে সাংস্কৃতিক কৰ্মীসকলক ফুটবলৰ নিচিনা ব্যৱহাৰ কৰিছে পাইৰেসি বন্ধ কৰক অনুৰোধ নহয় ডাইৰেক্ট অৰ্ডাৰ দিছো বুলি কৈছে টিম ৰৈ ৰৈ বিনালেৰ ফালৰ পৰা জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ বুলডোজাৰ হাজু আৰক্ষী হাজু এইফালৰ পৰা চলিব উচ্ছেদ অভিযান গোৱালপাৰাত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক হাসিলা বিল পাইকান আৰু ৰাখিনীৰ পিছত এইবাৰ দহিকটা অঞ্চল ৰাতিপুৱাই হাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ হাজু হৈছে প্ৰশাসন আৰু 8 বজাৰ লগে লগেই চৰকাৰী বুলডোজাৰে কোপাইছে সমগ্ৰ গোৱালপাৰা আৰু গোৱালপাৰাত আজি ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে 580 ঘৰ বেদখলকাৰীক দিয়া হৈছিল জাননী আৰু বুলডোজাৰ চলোৱাৰ পূৰ্বে ঘৰ দুৱাৰ ভাঙি টালি টোপলা বান্ধি পলায়ন কৰিছে বেদখলকাৰীয়ে আৰু গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ 1143 বিঘা ভূমিত চলিব ইতিমধ্যে চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু প্ৰশাসনৰ দল দেখি বেদখলকাৰীৰ কপিছে বুকু আৰু পাইকানৰ দৰে অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহবলৈ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে আৰু হাসিলা বিল পাইকান আৰু ৰাখিনীৰ পিছত এইবাৰ দহিকটা অঞ্চলক টাৰ্গেট চৰকাৰৰ আৰু পুৱাতে হাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ হাজু হৈছে প্ৰশাসন আৰু 8 বজাৰ লগে লগেই চৰকাৰী বুলডোজাৰে কোপাইছে এতিয়া গোৱালপাৰা জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ সিআইডিৰ অভিযান আৰম্ভ গ্ৰেপ্তাৰৰ খবৰ ধন দাবী কৰা বীৰ লাচিত থানাৰ প্ৰতিজন সদস্যই ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বীৰ লাচিত থানাৰ বিৰুদ্ধে আৰম্ভ হৈছে সিআইডিৰ দ্ৰুত অভিযান ধন দাবী কৰা কোনো নেতা পালি নেতা এবাৰ হাৰি নাযাব খোল খাব প্ৰতিখন জিলাৰ পুৰণি ফাইল আৰু ধন দাবী ভাবুকি দিয়া লাচিত থানাৰ নেতাৰ এতিয়া বিপদ নিশ্চিত হৈ পৰিছে সিআইডিত ৰুজু হৈছে 20/2025 নম্বৰত এক গোচৰ আৰু প্ৰতিখন জিলাতেই সিআইডিয়ে অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা বীৰ লাচিত থানাৰ বিৰুদ্ধে আৰম্ভ হৈছে সিআইডিৰ তীব্ৰ অভিযান আৰু ধন দাবী কৰা কোনো নেতা পালি নেতা এবাৰ হাৰি নাযাব খোল খাব প্ৰতিখন জিলাৰ পুৰণি ফাইল আৰু ধন দাবী ভাবুকি দিয়া লাচিত থানাৰ নেতাৰ এতিয়া বিপদ নিশ্চিত হৈ পৰিছে আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া বিৰোধী মন্তব্য কৰাক লৈ এবাৰ পুনৰ গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তেওঁ কৈছে যে হিমন্ত চৰকাৰৰ মতে কেতিয়াও মিয়া নচলে আৰু মুখ্যমন্ত্ৰীৰ অক্সিজেন যেন এতিয়া মিয়াই হৈ পৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ মিয়াই চৰকাৰৰ মতে নচলে মিয়াই মিয়াৰ মতে চলিব আৰু মিয়াক জনগোষ্ঠীৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু মুখ্যমন্ত্ৰীক অপেন চ্যালেঞ্জ দিছে আমচুৱে মুখ্যমন্ত্ৰীৰ অক্সিজেন মিয়া আৰু মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত ৰাখিব নালাগে বুলি কৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কিন্তু মিয়াই মিয়াৰ মতেই চলিব আৰু মুখ্যমন্ত্ৰীৰ মতে মিয়া কেতিয়াও নচলে মুখ্যমন্ত্ৰীয়ে প্ৰথমে নিজে শান্তিত থাকক আৰু মিয়াৰ অভিভাৱক নহয় মুখ্যমন্ত্ৰী আৰু মিয়াই কেনেকৈ খাব কেনেকৈ চলিব মুখ্যমন্ত্ৰীৰ কথাত হেয়া নচলিব আৰু সাহস আছে যদি বিধানসভাত মিয়াক জনগোষ্ঠী প্ৰদান কৰক আৰু অবৈধ বুলি কোনো মানুহ নাই এইখন অসমত জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ এক বিফলতা বুলি কৈছে আৰু আমচুৱে নিবিচাৰে কোনো অবৈধ মানুহ অসমত থকাটো আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ
ওলা উবেৰৰ লুণ্ঠন এতিয়াৰে পৰা নচলিব চৰকাৰে মুকলি কৰিলে ভাৰত টেক্সি এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ ওলা উবেৰক এবাৰ চ্যালেঞ্জ ভাৰত চৰকাৰৰ ৰাজপথত চলিব এবাৰ চৰকাৰৰ ভাৰত টেক্সি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ভাৰত টেক্সি আৰু ড্ৰাইভাৰ যাত্ৰীক লুণ্ঠন কৰা ওলা উবেৰৰ আহিল এতিয়া বেয়া দিন ডিচেম্বৰৰ পৰা দেশৰ ৰাজপথত চলিব ভাৰত টেক্সি আৰু নৱেম্বৰ মাহৰ পৰাই ৰাজধানী দিল্লীত চলিব ভাৰত টেক্সি আৰু শীঘ্ৰেই ৫,০০০ৰো অধিক ড্ৰাইভাৰ সংযোগ হ'ব ভাৰত টেক্সিৰ সৈতে আৰু কোঅপাৰেটিভ লিমিটেডৰ সৈতে চুক্তি কৰিলে কেন্দ্ৰ চৰকাৰে আৰু শীঘ্ৰে আপুনিও ডাউনলোড কৰক ভাৰত টেক্সি এপ আৰু ভাৰত টেক্সিৰ জৰিয়তে চালক যাত্ৰী দুয়োটা পক্ষৰে হ'ব লাভালাভ আৰু ওলা উবেৰক চ্যালেঞ্জ এবাৰ ভাৰত চৰকাৰৰ ৰাজপথত চলিব কেৱল চৰকাৰৰ ভাৰত টেক্সি আৰু কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ভাৰত টেক্সি জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নহয় আধাৰ কাৰ্ড আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপুনি এই খবৰ জনাটো অত্যন্ত প্ৰয়োজনীয় জনাইছোঁ খবৰ আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কেতিয়াও হ'ব নোৱাৰে জন্মৰ প্ৰমাণপত্ৰ নহয় আধাৰ কাৰ্ডখন কেৱল আধাৰ কাৰ্ডখন পৰিচয় পত্ৰহে আৰু ই-চাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে আকৌ জনাইছোঁ খবৰটো ভালদৰে আপোনালোকে শুনি ল'ব যে আপোনালোকে আধাৰ কাৰ্ডখন ক'ত আৰু কি পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কেতিয়াও নহয় আৰু হ'ব নোৱাৰে জন্মৰ প্ৰমাণপত্ৰ হিচাপেও আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰে আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে ই-চাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড আৰু এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে এনআৰচিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব বিপদ নিশ্চিত সন্দেহজনক লোকৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহিব নতুন লুকত এনআৰচি ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰ্মিশ্যন লোৱা হ'ব আৰু প্ৰয়োগ হ'ব ভাৰত চৰকাৰ উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰৰ ক্ষমতা আৰু এনআৰচিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব এনআৰচিখনে অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল নতুনকৈ পোহৰলৈ আহিছে এনআৰচি কেলেংকাৰীৰ বহুতো কথা আৰু দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভাতিজাকৰ মিলন হৈ গ'ল আৰু মাক পুতেকৰ মিলন হৈ গ'ল এইবোৰ সকলো খেলিমেলিৰ মাজৰে হ'ল বুলি মন্তব্য কৰা হৈছে আৰু ৭১ৰ পিছত অহা মানুহেও অন্য মানুহৰ নাম ভৰাই লৈছিল এনআৰচিখনত আৰু আমাৰ অফিচাৰবোৰে সন্দেহজনক লোকৰ নাম ভৰাই দিছিল এনআৰচিত আৰু অৰিজিনেল ইনহেবিটেণ্ট বুলি খেলিমেলি কৰিছে এনআৰচিখনত আৰু এই গোটেই খেলিমেলি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰ্মিশ্যন ল'ম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাটাও লিগেল এংগেল পৰীক্ষা কৰি থকা হৈছে এনআৰচিৰ আৰু এনআৰচিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু বহু ক্ষেত্ৰত বহু প্ৰক্ৰিয়াৰে আবেদন হৈ আছে গতিকে এনআৰচিৰ পুনৰীক্ষণ হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচি সন্দৰ্ভত কৰিছে এই ডাঙৰ মন্তব্য